Hello everyone, খুলুমবাই আজি আৰু এটি ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো আজি আসলতে একেবাৰে সাধাৰণভাৱে এখন থালি বনাম মানে মই এনেকৈ সিম্পল ভাৱে খাই ভাল পাও হে ভাবিলো আপোনালোকৰ লগতে অকনমান শেয়াৰ কৰো যেহেতু শেয়াৰ কৰিয়ে আহিছো যি বনাও হেবোৰ হে গটিকে ভাবিলো শেয়াৰ কৰো গটিকে আপোনালোকৰ যদি ভিডিওবোৰ চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নেপাহৰিব আৰু এয়া মই লেছেৰা ভাজি লৈছো মানে লেছেৰাৰ এটা চাটনি বনাম তো একচুয়ালি কি হয় সদায় এনেকৈ লেছেৰা ভাজি খাই আমনিও লাগি গৈছে আসলতে আৰু এতিয়াতো বৰ্তমান বজাৰত হেই লেছেৰা জিকা তেনেকুৱা ধৰণৰ সবজিবিলাকেই মানে চলি আছে যেহেতু তো মই ভাবিলো আজি লেছেৰাটো অকনমান বেলেগকৈ খাও কাৰণ সদায় একে হেনেকৈ ফ্ৰাই কৰি খাই থাকিও ভাল নালাগে আমনি লাগি যায় তো মই প্ৰথমে লেছেৰাখিনি ভালকৈ পিয়াজ জলকীয়া আদা নহৰু তেনেকৈ দি মেলি ভালকৈ ভাজি লৈছো আৰু ইয়াৰ পিছত মই এইখিনি মিক্সাৰত গ্ৰাইণ্ড কৰি লম মানে ইয়াতে দি দিছো মই আমৰ আচাৰ মানে অকমান টেঙা ভাব এটা আহিব আৰু এনেকৈ মোৰ লেছেৰা চাটনিখিনি ৰেডি হৈ গল আৰু তাতে লাষ্টত অকনমান সৰিয়হ তেল দি দিছো আৰু নেক্সট মই ৰেডি কৰিম ইয়া কণী ভাত কেৰেলা আৰু আলু বইল কৰিছো আৰু এইখিনিৰে মই এটা পিটিকা বনাম আজি আসলতে পিটিকাৰে খাম বুলি ভাবিছো গুটেখিনি মানে পিটিকাই বনাম আৰু তো এইখিনিও মই ভালকৈ বইল কৰি লৈ মেলি ইয়াতে পিটিকি লৈছো গুটে কণী ভাত কেৰেলা আলু আৰু তাতে দিছো পিয়াজ কেঁচা জলকীয়া সৰিয়হ তেল তেনেকৈ দি পিটিকি ললো আৰু নেক্সট মই ৰেডি কৰিছো এয়া পটল ফ্ৰাই কৰিম অকমান আৰু এনেকৈ সাধাৰণভাৱে এনে পটল ফ্ৰাই কৰি ললো তাৰ পিছত নেক্সট মই আৰু এটা মানে সবজি এইটো আসলতে বাগৰাজ বুলি কওঁ আমি তো এইটো এবিধ কচু হয় কচু জাতীয় হয় তো হেইটো মই বনাম আজি শুকান মাছৰ লগত তো অকনমান শুকান মাছ অনা আছিল আগৰে তো সেই শুকান মাছে মই এইখিনিও ভাজি লম তো এনেকৈ ইয়াতে দি দিছো পিয়াজ আদা নহৰু জলকীয়া আৰু এই কচুখিনিও ইয়াতে দি দিছো এইখিনিও ভালকৈ নবনালে আসলতে ধৰে মানে ডিঙিত ধৰে খুজুৱাই সেই গতিকে অকমান দেৰিলৈকে ভাজিব লাগে ভালকৈ আৰু জলকীয়াও দিব লাগে অকমান বেছিকে আসলতে মই কচু বুলি ক'লে মানে কি ক'ম আৰু সকলো মানে কচুৰ সকলো বংশ গোষ্ঠী সকলোকে মানে ভাল পাওঁ তো যিয়ে নহওক বজাৰত গ'লে মানে কচু আনিমেই আৰু কচু থকা পিনেহে মোৰ চকুটোও যায়গে তো যিয়ে নহওক আৰু যেতিয়া বজাৰ মানে আনিব ঘৰত বজাৰ বেগখনত আগতে চেক কৰো কচু জাতীয় কিবা আহিছে নে নাই বুলি আপোনালোকৰ তেনেকুৱা হয়নে বাৰু জনাবচোন তো এয়া মই ভালকৈ ভাজি লৈ মেলি এইখিনি নমাই ৰাখিলো আৰু নেক্সট মই ৰেডি কৰিম এয়া মাছখিনিৰে মই বনাম কচুৰ আলু এয়া এই কচুটো সৰু কচু তো এই কচুটো খাবলৈ খুবেই টেষ্টি হয় আপোনালোকে খাই নিশ্চয় সকলোৱে খাই বাৰু যিয়ে নহওক আৰু এই মাছখিনি মই অকনমান ভালকৈ ফ্ৰাই কৰি লৈছো এটা টেংৰা মাছ বুলি কওঁ আমি তো এই মাছখিনিৰে মই এই কচুটো বনাম আৰু এই কচুখিনি একচুয়ালি এইটো খাবলৈ বেছি সোৱাদ হয় জানুৱাৰী মাহ তেনেকুৱা ধৰণৰ উইন্টাৰত তো যিয়ে নহওক এতিয়া ওলাইছে যিহেতু এতিয়া বজাৰত দেখি লৈ আহিলে মিষ্টাৰে তো বনাম বুলি ভাবিলো যিহেতু মই কচু খাই ভাল পাওঁ তেও জানে ভালকে সেই গতিকে কচু দেখিলে বজাৰৰ পৰা লৈ আহে তো এয়া মই ভালকৈ বনাই ললো কচুখিনিও এনেকৈ আৰু এনেকৈ অকনমান গোটাকৈ ৰাখিছো গুটেখিনি গুড়া কৰি দিয়া নাই আৰু এয়া মোৰ কচু হৈ গল কচু তৰকাৰীখিনিও মানে কমপ্লিট হ'ল আৰু নেক্সট মই ৰেডি কৰিলো মোৰ থালিখন তো ইয়াতে এয়া ৰেডি হ'ল ভাত কেৰেলা আলু পিটিকা আৰু এয়া হ'ল লেছেৰাৰ পিটিকা আৰু এয়া পটল ভাজি আৰু এয়া হ'ল শুকান মাছৰ কচু আৰু এয়া হ'ল কচুৰ লগত টেংৰা মাছ গতিকে আজিলৈ ভিডিওটো ইমানতে শেষ কৰিলো শেষত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো বাই বাই